নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকপাঠী হৈছে এনেধৰণৰ: ঋষিভিৰ্বহুধা গীতং ছন্দোভিৰ্বিবিধৈঃ পৃথক ব্ৰহ্মসূত্ৰপदैশ্চৈব হেতুমদ্ভিৰ্বিনিশ্চিতৈঃ। এই বিশিষ্ট শ্লোকপাঠীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সেই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ জ্ঞানৰ বিষয়ে নানান ঋষিয়ে বিবিধ বেদৰ বাক্যেৰে বৰ্ণনা কৰি গৈছে আৰু এই জ্ঞানৰ বিষয়ে বেদান্ত সূত্ৰত যুক্তিযুক্ত নিশ্চয়াত্মক সূত্ৰসমূহৰ দ্বাৰাই বিশেষভাৱে কোৱা হৈছে বুলি কোৱা প্ৰসংগত বা এই জগতৰ স্ৰষ্টা যি ক্ষেত্ৰজ্ঞৰ সন্দৰ্ভৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকপাঠীৰ অৱতাৰণা কৰিছে। শ্লোকপাঠীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে জ্ঞানৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য ব্যাখ্যা দিব পৰা শ্ৰেষ্ঠ শিক্ষক বা আধ্যাত্মিক গুৰুজনে হৈছে পৰম পুৰুষ পৰম আৰাধ্য পৰমেশ্বৰ। গতিকে তেওঁ বিজ্ঞ পণ্ডিত হিচাপে আচাৰ্যসকলৰ তত্বাৱধানত থাকি যেনেদৰে শিষ্যই সেই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ জ্ঞান লয়, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ তত্বাৱধানত থাকিও পৰম পুৰুষৰ তত্বাৱধানত থাকি অৰ্জুনে সেই জ্ঞান ল'বলৈ আগ্ৰহৰ হৈছে। আৰু এই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই প্ৰামাণ্য স্বৰূপে বেদান্ত শাস্ত্ৰৰ যি তত্ত্ব সেই তত্ত্বৰ বিষয়ে উল্লেখ কৰিছে আৰু সেই বেদান্ত সূত্ৰ বা ব্ৰহ্মসূত্ৰ ৰচনা কৰিছে বেদব্যাস বাদৰায়ণে। আৰু সেই বেদান্ত সূত্ৰ হৈছে আমাৰ কাৰণে চৰম যি তত্ত্বৰ উপলব্ধি কৰাৰ সিদ্ধান্ত বা সূত্ৰ, য'ত বেদৰ তত্ত্বসমূহ বা পৰম আৰাধ্যগৰাকী তত্ত্বসমূহ সুন্দৰকৈ ব্যাখ্যা কৰিছে। আৰু এই প্ৰসংগত ধৰ্মশাস্ত্ৰৰ এটি পংক্তিৰ উপস্থাপন কৰিছে, সেয়া হৈছে অহং ত্বং চ তথান্যে, অৰ্থাৎ আমি তুমি মই আৰু অন্য সকলোৱে যদি পাৰ্থিৱ দেহা ধাৰণ কৰি আছোঁ, তথাপিও আমাৰ সকলোৰে এটা দিব্য স্বৰূপ আছে আৰু বৰ্তমান অৱস্থাত আমাৰ বিভিন্ন কৰ্ম অনুসাৰে আমি বিভিন্নভাৱে প্ৰকৃতিৰ যি গুণত্ৰয় আছে সেই গুণত্ৰয়ৰ অধীনতহে আমি পৰিচৰ্যা কৰি আছোঁ। আৰু এই পৰম পুৰুষ পৰম আৰাধ্যগৰাকী এই তিনি গুণৰো অতীত, যিয়ে আমাক নিয়ন্ত্ৰণ কৰি আছে। আৰু সেই পৰমাত্মা হ'ল পৰম অচ্যুত, এই গুণ তিনিটাৰ কুলুষ স্পৰ্শৰ পৰা মুক্ত আৰু দিব্য। গতিকে বেদৰ ঘাইকৈ কথোপনিষদত উল্লেখ কৰা অনুসৰি আত্মা পৰমাত্মা আৰু দেহৰ পাৰ্থক্য স্পষ্টকৈ ফুটাই তুলিছে। আৰু এই প্ৰসংগতে আমাৰ এই শৰীৰটো কথোপনিষদত ৰথৰ লগত তুলনা কৰিছে আৰু সেই ৰথক বহন কৰি যোৱা আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয়ক বা ষষ্ঠ ইন্দ্ৰিয়ক তাত হয়ৰ লগত বা ঘোঁৰাৰ লগত তুলনা কৰিছে আৰু মনক তাত বা বুদ্ধিক তাত সাৰথীৰ লগত তুলনা কৰি এই শৰীৰটো বৰ্ণনা কৰিছে। আৰু এই শ্লোকভাষীৰ প্ৰসংগাৰ্থত ছন্দভি শব্দৰ প্ৰয়োগ কৰিছে, অৰ্থাৎ ছন্দভি পদটোৰ দ্বাৰাই বৈদিক সাহিত্যক বুজোৱা হৈছে, অৰ্থাৎ বেদক আমি ছন্দছ বুলি উল্লেখ কৰোঁ। আৰু এই অনুসৰি উল্লেখ কৰা ইয়াতে যি ক্ষেত্ৰ মানে হৈছে কৰ্মক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ হ'ল দুই প্ৰকাৰৰ, তাৰে এজন হ'ল ক্ষেত্ৰজ্ঞ আৰু আনজন হৈছে জীৱ আৰু আনজন হৈছে পৰমেশ্বৰ বা পৰম পুৰুষগৰাকী। আৰু তৈত্তিৰীয় উপনিষদত উল্লেখ কৰা অনুসৰি যি ব্ৰহ্মপুষ্য প্ৰতিষ্ঠা, অৰ্থাৎ জীয়াই থাকিবৰ বাবে খাদ্যৰ ওপৰত যি নিৰ্ভৰশীলতা, সেই অন্নময় পৰমেশ্বৰৰ পৰম শক্তিটোৰ কথাও ইয়াতে উপস্থাপন কৰিছে। যি তত্ত্ব অনুসৰি আমাৰ যি পঞ্চকোষ বা পঞ্চস্তৰ, অৰ্থাৎ যি অন্নময় কোষ, আনন্দময় কোষ, বিজ্ঞানময় কোষ, প্ৰাণময় কোষ আৰু মনোময় কোষ, এই কোষসমূহৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। যি স্তৰৰ ক্ষেত্ৰত তিনিটা প্ৰথম স্তৰ অন্নময়, প্ৰাণময় আৰু জ্ঞানময় জীৱৰ কৰ্মক্ষেত্ৰসমূহৰ লগত জড়িত আৰু এই ক্ষেত্ৰসমূহৰ লগত নিয়ন্ত্ৰণ কৰা অনুসৰি যি ঊৰ্ধ্বত আছে বা পৰমেশ্বৰেই হৈছে সেই জ্ঞানময় বা মুখ্য যি আনন্দময় কোষ, সেই মুখ্য আনন্দময় কোষটোৱেই হৈছে পৰম পুৰুষ পৰমেশ্বৰ। আৰু এই পৰম তত্ত্ব পৰম পুৰুষগৰাকী বেদান্ত সূত্ৰত উল্লেখ কৰিছে যে আনন্দময়ো অভ্যাসাত, অৰ্থাৎ পৰম পুৰুষ পৰমেশ্বৰ স্বভাৱতে পূৰ্ণানন্দময়, অৰ্থাৎ এই পূৰ্ণ আনন্দময় স্বৰূপৰ পৰৱৰ্তী পৰ্যায়তে সেই বেদান্ত সূত্ৰ অন্বেষণ কৰাৰ প্ৰয়োজন অনুসৰি আমাৰ যি জ্ঞানময়, বিজ্ঞানময়, প্ৰাণময় আৰু অন্নময় কোষ তাৰ বিস্তৃতভাৱে স্বৰূপৰ উপলব্ধি ঘটে। আৰু এই প্ৰসংগত ব্ৰহ্মসূত্ৰৰ যি মুখ্য দোহাই থকা যি পৰম পুৰুষ পৰম আৰাধ্যগৰাকীৰ যি স্ৰষ্টা, সেই স্ৰষ্টাৰগৰাকীৰ যি ক্ষেত্ৰ অক্ষেত্ৰজ্ঞৰ বিষয়ে যি মুখ্য সূত্ৰ, সেই তৃতীয় সূত্ৰত সুন্দৰকৈ উপস্থাপন কৰিছে, অৰ্থাৎ যি ন বিয়দ শ্ৰুতেহে নাত্মা শ্ৰুতেহে পৰাত্তু তস্তেহে
এই বিষয়ে ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ যাৰ দ্বাৰাই পৰম পুৰুষ পৰম আৰাধ্যগৰাকীৰ যি আনন্দময় কোষ বা যি আনন্দময় স্তৰ আৰু তেওঁৰ যি ক্ষেত্ৰজ্ঞ স্বৰূপ সেই ক্ষেত্ৰজ্ঞ স্বৰূপটোক উপলব্ধি কৰাৰ ক্ষেত্ৰত উপস্থাপন কৰিছে এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ ধন্যবাদ